গণতান্ত্ৰিক দেশ এখনত আমি বিধায়কসকলে আহিছোঁ, কংগ্ৰেছ দলৰ পৰা আহিছোঁ। আমি কাৰো বিৰোধিতা কৰিবলৈ অহা নাই, আমি কাৰো অশান্তি কৰিবলৈ অহা নাই, আমি কাৰো পক্ষলৈ অহা নাই। ইয়াতে হৈছেনো কি, কেনেকৈ কি ঘটনা হ'লে তেওঁলোকৰ মনত নে কি অশান্তি আছে, এই কথাবিলাকে শুনিবলৈ আহিছোঁ। তো কথাবিলাক নক'লে এটা অশান্তিৰ পৰিৱেশ কৰিছে। আৰক্ষীৰ প্ৰশাসনক কথা কৈ আহিছোঁ, আৰক্ষী প্ৰশাসনে ইয়াত আমাক সহযোগ নকৰিলে, আমাক মানুহে সেই ধাক্কা মাৰিলে, আৰক্ষী একো নক'লে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচৰ এইবিলাক কথা। কংগ্ৰেছেও চৰকাৰ চলাইছিল, তেতিয়াও এনেকুৱা হৈছিল, এনেকুৱা কাহিনী কেতিয়াও হোৱা নাছিল। গতিকে আমাৰ কথা হ'ল আমি উচ্ছেদৰ বিৰোধিতা নকৰোঁ, কিন্তু উচ্ছেদ এটা নিয়ম নীতিত হ'ব লাগে, মানৱতা উলংঘ হ'ব নালাগে। আৰু ইয়াত যি দল সংগঠন আছে তেওঁলোককো সন্মান জনাওঁ, তেওঁলোকৰ প্ৰতিটো কথা আমি শুনিম। মই বাৰে বাৰে অনুৰোধ কৰি আছোঁ, আমাৰ দলে কৰি আছে, আপোনালোকৰ মনৰ কথাবোৰ কওক। তেওঁলোকৰ কথাবিলাকতো আমি ৰাইজৰ আগত আমি বিধানসভাৰ বাহিৰত প্ৰকাশ কৰিম। তেওঁলোকৰ যিখিনি দাবী ন্যায্য দাবী, সেই দাবীখিনিকো লৈ আমি মাত মাতিম। কিন্তু কথা নাই বাৰ্তা নাই, এটা পূৰ্বৰ এজেণ্ডা তেওঁলোকে আজি ৰূপায়ণ কৰিলে। আপোনালোকে দেখা পালে কেনেকুৱা বিহেভ। আজি এইখন গণতান্ত্ৰিক দেশত আমি জনপ্ৰতিনিধি ৰাইজৰ হকে কথা পাতিব লাগে। এতিয়া কংগ্ৰেছ দলে যদি কথা নাপাতো তথাপি আমাক বেয়া পাব যে কংগ্ৰেছ দল আমাৰ হৈ মাত নামাতিলে। এই দল সংগঠনৰনো কি কথা, তেওঁলোকৰ নেতা কোন? আমি ক'লোঁ আমাৰ লগত বহক, আমাৰ কথাখিনি আপোনালোকৰ কওক, আপোনালোকৰ কথাবিলাক আমি উঠাম নহয়। আপোনালোকৰ ন্যায্য দাবীখিনি আমিও আমাৰ মুখেৰে প্ৰকাশ কৰিম, আমিও প্ৰতিবাদ কৰিম আপোনালোকৰ লগত থিয় হৈ। ইয়াতে ট্ৰাইবেল সংঘ বা যিসকল ইয়াতে আছে তেওঁলোকৰ ন্যায্য দাবীৰ কাৰণে অনশন কৰিব। অনশনত কংগ্ৰেছৰ নেতা বহিব, তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে, এই মানুহখিনিসকলৰ প্ৰাপ্যৰ কাৰণে কংগ্ৰেছেও যুঁজিব। তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচতনিনো ক'ত দিলে? ভোগ কৰিব লাগিব, মুখেৰেতো ক'লে নহ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ, কংগ্ৰেছ দলৰ কোনজন নেতাই কংগ্ৰেছ দলে কেতিয়া উচতনি দিলে আপুনি এবাৰ কওক। এইখন অসম ৰাজ্যত গুলীয়াই পুলিচে মানুহ মাৰি পেলাব, উচ্ছেদ কৰিব কোনো জাননী নিদিয়াকৈ। আজি ইয়াতে ট্ৰাইবেল সংঘৰ ব্যক্তিসকল আছে, ইয়াতে প্ৰতিনিধিসকল কোন আছে ভালকৈ চিনিব নোৱাৰিলোঁ। এদলে প্ৰতিনিধি আহি ৰাজপথত আহি মানুহক বাধা দিব, এই যে এটা অৰাজকতা অসমত সৃষ্টি হৈছে, ইয়াৰ কাৰণে দায়ী অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰ। এনেকুৱা অসম আমি নিবিচাৰোঁ, শান্তিৰ অসম বিচাৰোঁ, য'ত প্ৰতিবাদকাৰীসকলে মনৰ কথা ক'ব পাৰে, য'ত অন্যায়কাৰী যিসকলৰ লগত অন্যায় কৰা হয় তেওঁলোকক যাতে ন্যায় দিয়া হয়, তাৰ কাৰণে কাম কৰিব লাগিব। মুঠতে এটা কথা স্পষ্ট হৈছে, অসমত আইন শৃংখলা একো নাই। ইয়াত আইন শৃংখলাৰ যথেষ্ট অৱনতি ঘটিছে। এনেকুৱা আমি অসম নিবিচাৰোঁ। অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, এনেকুৱা অসম আপোনালোকে নবনাব, অসম অশান্তি হ'ব আৰু এই জুই সকলোৰ ঘৰলৈ যাব। গতিকে জুই নুমাবলৈ চেষ্টা কংগ্ৰেছে কৰে, বিজেপিয়ে জুই জ্বলাবলৈ চেষ্টা কৰে। এই কথা বেদখলটোক লৈ পেলাই কি ক'ব? চাওক, বেদখল একেবাৰে বেদখল কোনো মানুহে যাতে বেদখল কৰিব নোৱাৰে তাৰ পক্ষত কংগ্ৰেছ আছে। কিন্তু এই মানুহখিনি 30-40 বছৰ ধৰি ইয়াতে আছে, তেওঁলোকৰ লগতনো কি কথা বাৰ্তা, তেওঁলোকে মনৰ কথানো কি, তেওঁলোকক আগতীয়াকৈ কিয় নটিচ দিয়া নহ'ল? ইয়াৰ এই ৰেভিনিউ ডিপাৰ্টমেণ্টে এবাৰ উত্তৰ দিয়ে যে কোনো বেদখল নাই, আকৌ বেদখল কৰে। ইয়াতে উচ্ছেদ কৰিবলৈ আহি মানুহক গুলীয়াই হত্যা কৰিছে। মানৱীয়তা আছে নহয়? মানুহক তেনেকৈ গুলীয়াই হত্যা কৰিব পাৰে নেকি? মানুহক তেনেকৈ কৰিব পাৰে নেকি? 3জন মৃত্যু হৈছে, বহুজনক এতিয়াও পোৱা নাই, বহুতে হস্পিটেলত আছে। আমি পুলিচকো আক্ৰমণ কৰিছে, তাকো আমি ঘৃণা কৰিছোঁ। কোনো কাৰণতে পুলিচৰ ওপৰত হাত উঠাব নালাগে, যিসকল উঠাইছে তেওঁলোকৰো উপযুক্ত ব্যৱস্থা হওক। আমি শান্তিৰ অসম বিচাৰোঁ। শংকৰদেৱ, আজান ফকীৰে, মাধৱদেৱে এই অসমখন শান্তিৰ অসম গঢ়ি থৈ গৈছিল। সেই অসমখনত এতিয়া আঘাত হানি উচতনি দি অশান্তিৰ পিনে